ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ এইটো সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ দিছ ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ যিমান পাৰো আপোনাক প্ৰভাইড কৰি থাকোঁ ইয়াৰ লগতে আমাৰ চেনেলৰ জৰিয়তে যিমান পাৰো ডে বাই ডে আপোনালোকৰ কাৰণে যিকোনো ধৰণৰ গভৰ্ণমেণ্ট জব প্ৰিপাৰেচনৰ কাৰণে যিখিনি ষ্ট্ৰেটেজি দিব লাগে বা যিখিনি জিকে কোৱেশ্যনে হওক বা যিখিনি মেটেৰিয়েলছ দৰকাৰ হয় ভিডিঅ'ৰ যোগেদি আমি MCQ আৰ্হিতে হওক আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ ইয়াৰ লগতে যিকোনো ধৰণৰ গভৰ্ণমেণ্ট জব চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টে হওক তাৰ ৰিক্ৰুইটমেণ্টবিলাকৰ এডভাৰটাইজমেণ্টবিলাকৰ সম্পৰ্কে আপোনালোকৰ সৈতে ডিটেইলছত আলোচনা কৰোঁ যাতে আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে আমাৰ এই গোটেইখিনি আপডেট আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো লাভ কৰি থাকিব ঠিক আছে তো বহুতে কৈ আছিলে আৰু যেটো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 367টা পোষ্ট ভেকেন্ট হৈছিলে তো এই পোষ্টখিনিৰ কাৰণে বহুতে মক পেপাৰৰ কথা আমাক কৈ আছিলে যিহেতু পদৰ এই পদসমূহৰ আচলতে এপ্লাই হোৱা বহুদিনেই হৈ গুচি গ'ল আৰু আমি তাৰ ওপৰত ভিত্তি কৰি আমি 10খনকৈ পেইড মক পেপাৰ আচলতে ৰিসেন্ট লেটেষ্ট পেটাৰ্নৰ আৰ্হিত আমি উলিয়াইছিলোঁ কাৰণ আমাৰ জ্ঞান তীৰ্থ টিমে কি কৰিলে 34খন গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন পেপাৰ কালেক্ট কৰি সেইখিনি এনালাইসিস কৰি আপোনালোকৰ কাৰণে তাৰ লেটেষ্ট পেটাৰ্নৰ 10খনকৈ পেইড মক পেপাৰ আৰু এখন ফ্ৰী মক পেপাৰ আপোনালোকে ৰেডি কৰিলে আৰু ফ্ৰী মক পেপাৰখন টেলিগ্ৰামত ফ্ৰীকৈ এভেইলেবল আছে লৈ ল'ব লৈ পিনে সেইখন কিন্তু সলভ কৰিব পেইড লগ নলগ ফ্ৰীখন কিন্তু সলভ কৰিব আৰু ফ্ৰীখন যদি ভাল পায় পেইডকেইখন যদি ল'ব বিচাৰে বা ল'ব লাগে বুলি ভাবিছে তেতিয়া ডেফিনেটলি পেইডকেইখনৰ কাৰণে আমাক মেইল কৰিব মেইল আইডি তলত ডেসক্ৰিপচনত দিয়া আছে কেৱল 99 ৰুপিছত আপোনালোকে গোটেই 10খন পাই যাব প্লাছ এখন ফ্ৰী থাকিব গতিকে মেইল আইডি আমাৰ এইটো g1565813@gmail.com তাত আমাক মেইল এটা কৰি দিব যে মক পেপাৰখন লাগে তো আমি আপোনাক স্কেনাৰটো প্ৰভাইড কৰি দিম তেতিয়া স্কেনাৰত 99 পেমেন্ট কৰি আপোনালোকে আমালৈ স্ক্ৰীনশ্বট পঠাই দিব স্ক্ৰীনশ্বট পঠাই দিয়াৰ লগে লগে আপোনালোকে গোটেই পিডিএফসমূহ পাই যাব গোটেই মক পেপাৰসমূহ পাই যাব তো হেতু একদম সিম্পল ৱে এতিয়া আৰু এটা কথা খুব সোনকালে কিন্তু ADRE 3.0 আহি আছে কিন্তু দেই বহুতে ADRE লগত লাগি থাকে আৰু এডিএড কম্পিটিশনটো বহুত বেছি হৈ যায় গতিকে এতিয়াই পৰে প্ৰিপাৰেচনত লাগি যাওক যাতে বেছি কম্পিটিশন হলেও তাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় তাৰ কাৰণে আমি ষ্ট্ৰেটেজি বনাই আছো খুব সুন্দৰভাৱে আপোনালোকৰ কাৰণে ভিডিঅ'ছ বিলাক লৈ আহিবলৈ চেষ্টা কৰিম ইয়াৰ লগতে DSS ৰ গমেই পাই 191 টা পোষ্ট হেলথ এডুকেটৰ এসিস্টেন্ট একাউন্টেন্ট কাম LDA আৰু বেসিক হেলথ ওয়াৰ্কাৰৰ পদসমূহ মুকলি হৈছে তো এই পদসমূহৰ কাৰণে কিন্তু খুব সুন্দৰভাৱে আমাৰ মক পেপাৰো ৰেডি হৈছে যদি লাগে কমেন্ট কৰিব আৰু আমি ইয়াৰ বাবে কিন্তু ডে বাই ডে ভিডিও বিলাকো লৈ আহিবলৈ চেষ্টা কৰিম আমি আমাৰ প্ৰথম ভিডিওটোৱে হ'ব DSS ৰ কাৰণে এখন সিলেবাস এনালাইসিস কৰা কাৰণ DSS ৰ কাৰণে সকলোবিলাক টপিক পঢ়িবৰ কোনো প্ৰয়োজন নাই মই একেবাৰে কোৱা নাই যে আপোনালোকে সব পঢ়িব নালাগে কিন্তু কিছুমান সিলেক্টিভ টপিক খুব বেছি মন দিব লাগিব আপোনালোকে সেই টপিক কিটাৰ পৰা কিন্তু ইয়াৰ বাই ইয়াৰ খুব বেছি কোৱেশ্যন আহি আছে আৰু ল'ৰা-ছোৱালীবিলাকে সেইবিলাক টপিকৰ ওপৰত গুৰুত্ব নিদিবানি বহুত ডাঙৰ ভুল কৰি দিয়ে সেইকেইটা টপিকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব যাতে আপোনালোকে খুব সুন্দৰভাৱে 50 কোৱেশ্যন আউট অফ 50 আপোনালোকে 49 বা 50 কাৰেক্ট কৰিব পাৰে আৰু 49 বা 50 কাৰেক্ট কৰাৰ লগে লগে আপোনালোকৰ সিলেকশন হোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যায় গতিকে সেইখিনি আমি যথেষ্ট পৰিমাণে আপোনালোকৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আপোনালোকৰ কাৰণে আমি কোৱেশ্যন পেপাৰ এনালাইসিস কৰি আছো আমি খুব সুন্দৰভাৱে ভিডিওছ বিলাকো লৈ আহিম আৰু মক পেপাৰ কেইখনো পাব মক পেপাৰ 25খনকৈ আমি মক পেপাৰ আপোনালোকৰ কাৰণে ৰেডি কিন্তু কৰিম যোৱাবাৰতে ঠিক আছে গতিকে এই মক পেপাৰসমূহ আপোনালোকে লৈ ল'ব কাৰণ আৰু এতিয়াৰ পৰা কিন্তু লাগি যাওক দেই 12 ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন হ'ব কিন্তু এতিয়াৰ পৰা পঢ়া লাগি যাওক মই খুব সুন্দৰকৈ এনালাইসিস কৰি আছো কি আপোনালোকে টপিকসমূহ কি হ'ব কেনেকৈ ধৰণে পঢ়িব গোটেইখিনি দি দিম মই চিন্তা কৰিবলগীয়া নাই তো প্ৰথম ভিডিওটো হ'ব ডিটেইলছ এনালাইসিস অফ দ্য সিলেবাস অফ DHS এক্সামৰ কাৰণে ঠিক আছে আৰু আমি ভিডিওটো কলে আগবাঢ়ো তো আজিৰ ভিডিওটো থাম্বনেল আৰু টাইটেল লিখি গমেই পাইছে ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে এটা চেন্ট্ৰেল গভৰ্ণমেণ্ট জব নটিফিকেশন আহিছে বহুতে হয়তো নাজানে আৰু এই বছৰটো আমি ক'বই পাৰো ন বেংকৰ বছৰ বুলি হয়নে বেংকৰ চাকৰি ইমান বেছি ওলাইছে ইটোৰ পিছত হিটো ইমান বৃহৎ সংখ্যক নিযুক্তি আৰু এইবিলাকত কিন্তু কম্পিটিশনটো বহুত বেছি কম হয় ইয়াতে আসলে মেইন কম্পিটিশনটো ক'ত হয় আপোনালোকে জানে নে ইয়াত মেইন কম্পিটিশনটো হয়
টাইমিং মেনেজমেণ্টত কিন্তু এতিয়া মই যিটো গভৰ্ণমেণ্ট জব চেণ্ট্ৰেল জবৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ তাত কিন্তু কোনো এক্সামেই নহয় গতিকে ইয়াতো টাইম মেনেজমেণ্টৰো কোনো ধৰণৰ কম্পিটিশ্যন নাই আৰু বেলেগ কোনোবা বহুত কেণ্ডিডেটেও ইয়াতে এপ্লাই নকৰে কাৰণ বেংকৰ জব বুলি ক'লে বহুতে ভয়ো খাই যায় অকণমান ডিউটিটোও বেছি হয় নহয়নে আৰু অকণমান বহুত বেংক বুলি কৈ দিলে বহুত হাৰ্ড মানে অকণমান এক্সাম পেটাৰ্ণ সেনেকুৱা ধৰণৰ হয় আচলতে এক্সাম পেটাৰ্ণ কোনো ধৰণৰ হাৰ্ড নহয় আচলতে বহুতৰে এইটো মাজত এটা ভয় যেনেকৈ সৰুতে আমি ক্লাছ 10-9ত থাকোঁতে বহুতৰে মাজত এটা ভয় যে মেথছখন এখন বহুত এটা হাৰ্ড মানে পেপাৰ হয় গতিকে তেনেকুৱা ধৰণৰ কোনো কথা নাই মেথছখনে এটা কি ইজি পেপাৰ আছিলে নহয়নে কিন্তু বহুতে ঘৰত প্ৰেক্টিছ নকৰাৰ কাৰণেই সেইটো প্ৰব্লেম বাৰু যি নহওক মই এইখিনি কথা বৰ বেছিকৈ কৈ নাযাওঁ আপোনালোকে কিবাই ভাবিব বাৰু যি নহওক চৰকাৰী বেংকৰ চাকৰি বিজ্ঞাপন মুকলি হৈছে ন' এক্সাম ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয় ন' এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো দিব নালাগে জাষ্ট আপোনালোকে এপ্লাই কৰিব লাগে আৰু ডিৰেক্টলি আপোনালোক শ্বৰ্টলিষ্টেড হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগে মাত্ৰ সেইখিনিয়ে কাম গতিকে ডিটেইলছত আলোচনা কৰোঁ আমি এই বিষয়ে তো বেংকৰ এই চাকৰিসমূহ মুকলি হৈছে কানাড়া বেংকৰ ফালৰ পৰা বহুতে কানাড়া বেংক বুলি ভাবিলে প্ৰাইভেট বেংক বুলি ভাবে বহুতে এনেকুৱা এটা মনত এটা হেৰি থাকে যে কেৱল SBI আৰু PNB-টোৱেই যেন গভৰ্ণমেণ্ট জব তো সেইটো নহয় কানাড়া বেংকো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা জব হয় সম্পূৰ্ণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা জব হয় এটা চাকৰি পালে সম্পূৰ্ণ চৰকাৰী দৰমহাহে আপোনালোকে লাভ কৰিব এই কানাড়া বেংকৰ তৰফৰ পৰা কেইটামান জব ভেকেঞ্চিৰ বিষয়ে আহিছে য'তে নেকি কোনো ধৰণৰ এক্সামিনেশ্যন আপোনালোকৰ নহয় ডিৰেক্টলি আপোনালোকে চিলেকশ্যনটো পাব আৰু ইয়াতে কোনো ধৰণৰ এক্সামিনেশ্যন ফিজো নাই ইয়াতে আপোনালোকৰ অনলাইন আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈছে আপোনালোকে এতিয়াই অনলাইন আবেদন কৰিব পাৰিব কেনেকৈ ধৰণে অনলাইন আবেদন কৰিব পাৰিব অনলাইন এপ্লাই লিংক গোটেইখিনি আমি ডেছক্ৰিপশ্যনত দি দিম আৰু ৰেজিষ্ট্ৰেশ্যন লাষ্ট ডেট আপোনালোকে 6 অক্টোবৰৰ তাৰিখত শেষ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ আগতে কৰিব লাগিব তাৰমানে আপোনালোকে এই ছেপ্টেম্বৰ মাহতে গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰক কাৰণ শেষলৈকে ছাইটটো অকণমান ডাউনো হ'ব পাৰে আৰু টোটেল পষ্ট ইয়াত কোনো ধৰণৰ ফিজ লোৱা নাই আৰু টোটেল পষ্টৰ সম্পৰ্কে ইয়াত কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই আৰু এক্সাম ডেটৰ বিষয়ে ইয়াতে কোনো ধৰণৰ উল্লেখ নাই কাৰণ ইয়াতে কোনো ধৰণৰ এক্সামেই নহয় বুজি পাইছে তাৰমানে এইটো বৃহৎ এটা চান্স আৰু ন' এক্সাম জবৰ এটা বৃহৎ চান্স ন' এক্সামিনেশ্যন ফিজ গতিকে মই ভাবোঁ সকলোৱে এই চাকৰিটো এপ্লাই কৰাটো গুৰুত্বপূৰ্ণ এতিয়া চবতকৈ ইম্পৰ্টেণ্ট এজ লিমিটটো চাই লওক কাৰণ বেংকৰ চাকৰিবিলাকত বহুতে কয় যে এজ অকণমান কমি থাকে এপ্লাই কৰিবলৈ যি নহওক 31 আগষ্টলৈকে আপোনালোকৰ এজটো কেলকুলেশ্যন কৰা হ'ব 31 আগষ্টলৈকে আপোনালোকৰ এজটো কেলকুলেশ্যন কৰা হ'ব আৰু 31 আগষ্টৰ ভিতৰত যদি আপোনাৰ বয়সটো 20ৰ পৰা 30 বছৰৰ ভিতৰত হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে 18 বছৰ এইকাৰণে দিয়া নাই কাৰণ ইয়াতে মিনিমাম কোৱালিফিকেশ্যনটো হৈছে গ্ৰেজুৱেশ্যন আৰু গ্ৰেজুৱেশ্যন পাছ কৰোঁতে আপোনাৰ জেনেৰেলি বয়স 21 বছৰ হৈয়ে যায় গতিকে 20 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকৰ এজটো হ'ব লাগিব 31 আগষ্টৰ ভিতৰত যদি তাতকৈ বেছি হয় বা তাতকৈ কম হয় দেন আপুনি এপ্লাই কৰিব নোৱাৰিব আৰু কমটোতো কাৰো নহ'বই কাৰণ গ্ৰেজুৱেশ্যন পাছ কৰোঁতে 21 বছৰটো হৈয়ে যায় মিনিমাম বাৰু যি নহওক 30 বছৰৰ ভিতৰত যদি হয় 31 আগষ্টৰ ভিতৰত দেন ইউ উইল বি এলিজিবল আৰু ইয়াতে এই চিলেকশ্যনৰ কথা তেনেকৈ ধৰণে কোনো উল্লেখ কৰা নাই যদিহে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে এই জবটোৰ কাৰণে ইয়াতে মই এইটো কোৱা নাই যে ৱৰ্ক এক্সপিৰিয়েঞ্চ ইজ ইম্পৰ্টেণ্ট ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ ইম্পৰ্টেণ্ট নহয় কিন্তু যদি আছে তেতিয়াহ'লে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব তাৰমানে ইয়াত কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনটো দিয়া হোৱা নাই ইয়াতে জাষ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ ৱাইজ এজ ৰিলেক্সেশ্যন দিছে তাৰমানে আপোনাৰ যদি এবছৰ ৱৰ্ক ৰিলেক্সেশ্যন আছে তেতিয়াহ'লে আপোনালোকে 31 বছৰলৈকে এপ্লাই কৰিব পাৰিব 2 বছৰ থাকিলে 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব 10 বছৰ থাকিলে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰমানে সেই সম্পৰ্কেহে ইয়াত এজ ৰিলেক্সেশ্যন দিয়া হৈছে ঠিক আছে নেক্সট সবতকৈ ইম্পৰ্টেণ্ট কথা এলিজিবিলিটি ডিটেইলছ তাৰমানে আপোনাৰ শিক্ষাগত অৰ্হতা কি লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনছনো কি লাগিব আপুনি জেনেৰেলি যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্ট চায়েন্স কমাৰ্চ বা BEd BTech যিকোনো ধৰণৰ যদি আপোনালোকে বেচেলাৰ অফ অপট'মেট্ৰি বেচেলাৰ অফ ফিজিঅ'থেৰাপি যিকোনো ধৰণৰ যদি বেচেলাৰ ডিগ্ৰী কৰিছে আৰু 50% যদি আপোনালোকৰ আছে দেন ইউ উইল বি এলিজিবল আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু মই কৈছোঁ যে আপোনালোকে এপ্লাই কৰকেই ঠিক আছে
তাৰমানে জেনেৰেল গ্ৰেজুৱেশ্যন ডিগ্ৰী যদি হয় দেন ইউ উইল বি এলিজিবল আৰু আপোনালোকে এপ্লাই কৰিব লাগিব ট্ৰেইনি চেলছ এণ্ড মাৰ্কেটিং ট্ৰেইনি এই পষ্টটোৰ কাৰণে আবেদন কৰিব লাগিব তাৰমানে চেলছ এণ্ড মাৰ্কেটিঙৰ ওপৰতে আপোনালোকৰ অলপ কাম হ'ব আৰু ফ্ৰেছাৰসকলে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ লাগিব তাৰ কোনো কথা নাই জাষ্ট এক্সপিৰিয়েঞ্চ হ'লে আপোনালোকে এই ৰিলেক্সেশ্যন পাব নহ'লে আপোনালোকে 30 বছৰলৈকে থাকিলেও যথেষ্ট নহয় জানো ফ্ৰেছাৰসকলে এপ্লাই কৰিব পাৰিব গতিকে ফ্ৰেছাৰসকলে চিন্তা কৰিবলগীয়া নাই আপোনালোকে যদি গ্ৰেজুৱেশ্যন জাষ্ট পাছ কৰিছে দেন ইউ উইল বি এলিজিবল আৰু পে আপোনালোকক 22,000 টকা দিয়া হ'ব লগতে 2,000 টকা এটা ভেৰিয়েবল কৰা হ'ব তাৰমানে 24-25,000 টকা আপোনালোকে ইনিচিয়েলি লাভ কৰিব তাৰপিছততো ইনক্ৰিমেণ্ট আপোনালোকে পাই থাকিব নেক্সট আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ অনলাইনো হ'ব আৰু অফলাইনো হ'ব পাৰে ইয়াতে কোনো ধৰণৰ আমাক এতিয়ালৈকে জনোৱা হোৱা নাই অনলাইন অফলাইন দুইটা মাধ্যমতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব পাৰে গতিকে এইটো জনালে আমি আপোনালোকক জনাই দিম জাষ্ট আপোনালোকে এতিয়া অনলাইন আবেদনটো কৰি ৰাখক আৰু আপোনালোকে অনলাইন আবেদন কৰোঁতে সেলফ এটেস্টেড ডকুমেণ্টছ দিব লাগিব তাৰমানে আপোনালোকে জেৰক্স কৰিব গোটেই ডকুমেণ্টছখিনি মাৰ্কশ্বিট জেৰক্স কৰিব ৰিজিউমছখন জেৰক্স কৰিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আধাৰ কাৰ্ড এইকেইটা দিলেই হৈ যাব আৰু এইকেইটাত আপোনালোকে নিজৰ চাইনটো মাৰি দিব তাৰপিছতে আপোনালোকে আপলোড কৰিব আৰু ইয়াতে নটিফিকেশ্যনছ এপ্লাই লিংক আৰু অফিচিয়েল ৱেবছাইটৰ লিংক আমি ডেছক্ৰিপশ্যনত দিম হোৱাটছএপত নহয় ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে গোটেই নটিফিকেশ্যনখন চাই পানি ইয়াত বিষয়ে মোৰ ডিটেইলছ জানিব পাৰিব বুজি পাইছে আমি অলপ কেনেকৈ ধৰণে অনলাইন আবেদন কৰি গোটেইখিনি আমি অলপ দেখাই দিম ঠিক আছে তো ডেছক্ৰিপশ্যনত এটা লিংক আছে এপ্লাই অনলাইন বুলি তাতে ক্লিক কৰিলে এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখা হ'ব চিলেকশ্যন অফ ট্ৰেইনি চেলছ এণ্ড মাৰ্কেটিং এই পষ্টটোৰ কাৰণে যিহেতু আবেদন কৰিব পাৰিব ইয়াতে ক্লিক কৰিলে নটিফিকেশ্যনখন আপোনালোকে ডাউনলোড কৰিব পাৰিব ডেছক্ৰিপশ্যনত লিংক আমি দি দিম আৰু লিষ্ট অফ ভেৰিয়াছ চেণ্টাৰ্ছ ক'তে এপ্লাই কৰিব পাৰিব আমাৰ অসমতো যিহেতু এপ্লিকেশ্যন কৰিবলৈ চেণ্টাৰ্ছ আছে গতিকে ইয়াতে ক্লিক কৰি দিয়ক আপোনালোকে নিজে চাই ল'ব পাৰিব একবাৰ মই দেখাই দিবলৈ চেষ্টা কৰিম ইয়াতে চেণ্টাৰসমূহ গোটেইখিনি ইয়াতে ইনক্লুড আছে তো ইয়াতে আমাৰ অসমত ক'ত আছে মই দেখাই দিম এইটো চাওক গুৱাহাটী চেণ্টাৰ দিছে না গুৱাহাটীতে আপোনালোকে পৰীক্ষাটো দিব পাৰিব আৰু মোষ্ট প্ৰবেবলি যোৰহাট ডিব্ৰুগড়তো আপোনালোকে পাই যাবলৈ আছে গতিকে গুৱাহাটী 4টামান চেণ্টাৰ হয়তো দিব গতিকে সেইটোৱে জব লোকেশ্যন আপোনালোকে অসমতো লাভ কৰিব বুজি পালে নেক্সট ইয়াতে আপোনালোকে ক্লিক কৰিলে ইয়াতে ফিজিকেল এপ্লিকেশ্যন ফৰ্মখন আবেদন কৰিব পাৰিব তাৰমানে যিখন অফলাইনত আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰ পৰা ফৰ্মখন ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে 6 অক্টোবৰৰ আগতে এপ্লাই কৰি লওক 6টা বজাৰ ৰাতি 6টা বজাৰ সন্ধিয়া 6টা বজাৰ আগতে আৰু ইয়াতে OBC সকলে হয়তো চাৰ্টিফিকেট দিব লাগিব চাৰ্টিফিকেট ফৰ্মেটখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু SC ST সকলে এখন ডাউনলোড কৰিব পাৰিব ঠিক আছে এইখিনি ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আৰু আপোনালোকে আবেদন কৰিবলৈ ইয়াতে ক্লিক কৰিব সিম্পলি ক্লিক হিয়াৰ টু অনলাইন এপ্লাই অনলাইন তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে অকমান এনেকুৱা এখন ইণ্টাৰফেচ দেখাব ইয়াতে আবেদন হৈ আছে সো এপ্লিকেশ্যনছ ফ্ৰম ট্ৰেইনি চেলছ এণ্ড মাৰ্কেটিং ইয়াতে আপোনালোকে এইখিনি পঢ়ি ল'ব একবাৰ আৰু ইয়াতে মোৰ ডিটেইলছ 500 KB ভিতৰত আপোনালোকে গোটেইখিনি দিব লাগিব ইয়াতে ক্লিক কৰিলে গোটেইখিনি পাই যাব ঠিক আছে তললৈ আমি গ'লে এইখিনি গোটেইখিনি আপোনালোকে ফিল আপ কৰি দিব পাৰিব এই গোটেইখিনি একদম সিম্পল জাস্ট আপোনালোকে এই ষ্টাৰ মাৰ্কটো যতে আছে সেই ষ্টাৰ মাৰ্কটো আছে মানে সেইখিনি আপোনালোকে ফিল আপ কৰিবই লাগিব ঠিক আছে এই গোটেইখিনি ফিল আপ কৰি নেক্সট কৰি দিব আৰু আপোনালোকে সাবমিট কৰি দিব ঠিক আছে তো ভিডিওটো সৰু এটা ভিডিও আছিল আই থিংক আপোনালোকৰ কাৰণে ভিডিওটো হেল্পফুল হৈছে যদি হেল্পফুল হৈছে বুলি হৈছে তো ডেফিনেটলি ভিডিওটো আপোনালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব আৰু সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকে তাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব আৰু ভিডিওখন যিমান পাৰে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব তো থ্যাংক ইউ সো মাচ সি ইউ ইন নেক্সট ভিডিও